বেছি দূৰ নহয় 10 মিনিট 15 মিনিটৰ ৰাস্তা 1 কিলোমিটাৰ হয় হৈছে কি ৰাতিপুৱা কাম কৰি আছিলো তেনেতে দুজন মানুহ আহিছে আহি মোক মানে খোজকাঢ়ি অহা দেখিছো মই তাৰপিছত পানী খাওঁ বুলি ক'লে পানী দিলো তাৰপিছত কি হ'ল মই জাগটো আনি দিলো আনি মই গম নাপাওঁ মানে কি হ'ল তাৰপিছত চাওঁ মোৰ ডিঙিত আৰু হাতত আঙুঠি দুটা আৰু চেইনটো নাই মানে মই পানী দিছিলে হয় পানী দিছিলো দিয়াৰ পিছত মই গম নাপালো তাৰপিছত কি হ'ল না হিন্দী ভাষী হয় দুজন আছিলে পানী খাওঁ বুলি মই গম নাপাওঁ তাৰপিছত বাৰান্দাত দেখিছো কিবা ৰঙা জাতীয় কিবা পাউডাৰ টাইপ তেনেকুৱা আছে কি হয় এইটো মই পৰি থকা নাই মই মানে ঠিকে আছিলো কিন্তু মই কথা ক'ব পৰা নাছিলো তাৰপিছত মোৰ হাজবেণ্ডক মাতিলো তেওঁ আহিলে গ'ল সিহঁত গুচিয়ে গ'ল আমি ইয়াতে আহিছো মানে আপুনি কি কৰিলে পতই নাপালে নাই গম নাপালো আপোনাৰ নামটো কেইটা সময় কেইটা মই ৰাতিপুৱা 9:30টাৰ ভিতৰত 9:30 10টাৰ ভিতৰত আপোনাৰ নামটো কি দীপান্বিতা কলিতা লগৰ বাচ্চা আছিল হয় বাচ্চা আছিল তাই আছিলে তাই ৰাতিপুৱা উঠিছে তাইক মই অকণমান দূৰত এনে মানুহ আহিলে মই তাইক অকণমান দূৰত ৰাখো সৰু বাচ্চাই কি হয় কোনেও গম নাপায় মই তাইক অকণমান দূৰত ৰাখিছো যে তুমি যোৱা তাইক পঠাই দিছো তাই আছিল তাইৰ একো হোৱা নাই মোৰো একো হোৱা নাই থিয় হৈ আছিলো তাৰপিছত মই একো গম নাপালো মিষ্টাৰক মাতিলো মই কান্দি তাৰপিছত সিহঁত গুচি গৈছে মই গম পোৱা নাই তাৰপিছত বাহঁতে দেখিছে তলত স্প্ৰে ফেন জাতীয় বস্তু পৰি আছে কি নিছে আপোনাৰ চেইন লৈ গৈছে আৰু তাবিজ এটা আছিলে চেইনত সেইটো আৰু সোণৰ দুটা কিমান মান সময় এইখিনি সময় মানে 9:30 10টাৰ ভিতৰত কিমান মান সময় তেওঁলোক আপোনাৰ চোতালত আছিল পানী খুজিলে মই পানী দিলো তাৰপিছত সিহঁতে ঘৰৰ এটা মানে ড্ৰয়িং ৰুমলৈকে আহিলে ওচৰতে 5-10 মিনিট মানৰ ভিতৰতে হ'ব গম নাপালো আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত